তো মানে আজি গৈ আছো ধুবুৰী জুবিন দা আহিব সেইকাৰণে গৈ আছো তো মানে আমি গৈ আছো ধুবুৰীত জুবিন দা আহিব সেইকাৰণে আমি ধুবুৰীত গৈ আছো মানে বহুত আমি মানে খোজকাঢ়ি আছো জগিং কৰি আহিছোঁ বহুত গৰম হৈ গৈছে আমাৰ পিছপিনে আছে আমাৰ লঞ্চ ইয়াৰ পৰা আমি যাম ধুবুৰীলৈ আমি এতিয়া উঠি আছো জয় জুবিন দা লঞ্চত উঠি আছো চাব পাৰে জয় জুবিন দা জয় জুবিন দা তো ফাইনেলি মানে লাষ্ট কৰি দিল তো আমি গৈ আছোঁ ধুবুৰীলৈ জুবিনদাৰ কাৰণে চাব পাৰে ইমান মানুহ আহিছে অকল জুবিনদাৰ কাৰণে এই যে ইয়াতে আছে আমাৰ ভাই লগ আৰু এই যে এইটো আমাৰ স্কুল এইটো আছে আৰু আমি গৈ আছোঁ ধুবুৰীলৈ কাম হ'ব আৰু মানে ঘৰত খেলাৰ কাৰণে কাম চলি আছে কিছুমান কৰি আছে খগলেন দি চাব পাৰে তো এতিয়া আমি তলত গৈ আছোঁ তলত সোমাই যাওঁ তো মানে ফাইনেলি ভিতৰত আহি গ'লোঁ চাব পাৰে আমি ভিতৰত আহিছোঁ কিমান মানুহ আৰু অকল জুবিনদাৰ কাৰণে আহিছে জয় জুবিন দা হে ড্ৰেগনাম চাব পাৰে আমি 2 ঘণ্টা হৈ গ'ল এতিয়ালৈকে ধুবুৰী পোৱা নাই আৰু মেক্সিমাম আধা ঘণ্টা লাগিব তাৰপিছত আমি ধুবুৰী পাম তো মানে চাব পাৰে কিমান কষ্ট কৰি গৈ আছোঁ ইমান ঠাণ্ডাৰ মাজতে তথাপি আপোনালোকৰ কাৰণে গৈ আছোঁ তো মানে সৰু এটা নৌকা লৈ ব্ৰহ্মপুত্ৰৰ মাজৰে গৈ আছোঁ চাব পাৰে কিমান কষ্ট কৰি আছোঁ অকল আপোনালোকৰ কাৰণে আৰু আপোনালোকে ছাপোৰ্ট কৰিব আমি আৰু উৎসাহ পাম ছাপোৰ্ট কৰিলে তো এইটোৱেই তো মানে জীৱনৰ ফাৰ্ষ্ট টাইম জুবিন দাক দেখিবলৈ গৈ আছোঁ মানে জুবিন দাক এতিয়াও দেখা নাই আমি তো জীৱনৰ প্ৰথম মানে জুবিন দাক চাবলৈ গৈ আছোঁ আপোনালোকক দেখাম জুবিন দাক তো মানে ভিডিঅ'টো কেনেকুৱা লাগে চাব সম্পূৰ্ণ ভিডিঅ'টো আৰু আমি ৰাতি হৈ গৈছে তথাপি পোৱা নাই আৰু আধা ঘণ্টা লাগিব ধুবুৰী পাবলৈ তো মানে কি ক'ম ঠাণ্ডা লাগিছে বহুত তথাপিও মানে যাব লাগে জুবিন দা হয় অসমৰ মানে এটা কি ক'ম অন্যতম এটা নাম জুবিন গাৰ্গ আপোনালোকে জানেই তো মানে ভিডিঅ'টো চাই থাকিব আমি কেনেকুৱাকৈ যাওঁ ধুবুৰীত এটা ক্লিক এটা ল'ম আৰু এটাই কথা জয় জুবিন দা তো মানে ফাইনেলি মানে আহি পালোঁ ধুবুৰী ঘাটত এতিয়া আমি গৈ আছোঁ জুবিন দাৰ প্ৰগ্ৰাম ষ্টেজৰ সন্মুখত তো গৈ আছোঁ পিছে পিছে আহি আছে ভাই লগ আমি গৈ আছোঁ ধুবুৰী পাৰ আমাৰ সন্মুখত আছে চাব পাৰে আৰক্ষী অধীক্ষক কাৰ্যালয় অফিচ তো আমি গৈ আছোঁ খোজকাঢ়ি সন্মুখতে আছে আপোনাৰ যোনটো ফিল্ডত আহিব জুবিন দা সন্মুখতে আছে ফিল্ডখন তো মানে আমাৰ পিছপিনে হৈ আছে জুবিন দাৰ প্ৰগ্ৰামখন ইয়াতে হ'ব এতিয়ালৈকে অহা নাই আহিব 10টামান বজাত আহিব জুবিন দা ইয়াতে আহিব জুবিন দা ইয়াতে কিবা মিটিং হৈ আছে চাব আমি বেক কেমেৰাদি দেখাই আছোঁ তো এইটোৱে ফিল্ড ইয়াতে আহিব আমি তো মানে আমি গেটৰ সন্মুখত আহিছোঁ গেটৰ সন্মুখত আমাৰ পিছপিনে আছে স্পৰ্টিং 2022 ইয়াতে আছে আপোনাৰ মেইন গেট চাব পাৰে জুবিন দা ইয়াতে আহিব তো আমি দেখাই আছোঁ বেক কেমেৰা দি আমি ভিতৰত এন্ট্ৰি কৰি আছোঁ চাব আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে ল'ৰা ছোৱালীক আপোনালোকে আগবঢ়াই দিব লাগিব
মই বিদলীয় ভাষা নিদিওঁ এইখিনি আশা কৰিছোঁ এইকাৰণে যে তো চেক কৰি আছে চাব সংস্কৃতি আমাৰ আপোনালোকে। সম্পদ সংস্কৃতি ইছলামী উৎসৱ আৰু কি ভক্তিশালী কৈছে সাহিত্য সংগীত কলা বিহু তো চেকিং কৰা হ'ল, মানে জুবিন দা আহিব সেইকাৰণে চেকিং কৰি আছে। অ', চাব আমি আপোনাৰ যোনটো ষ্টেজটো দেখাই আছোঁ আপোনালোকক স্ক্ৰীনৰ পৰা চাব পাৰে। তো এইটোৱেই মেইন ষ্টেজ চাব। ইয়াতে প্ৰতিমা বৰুৱা উপলক্ষে কিবা ভাষণ দি আছে। সংস্কৃতি যাতে আমি প্ৰদৰ্শন কৰিব পাৰোঁ, আমাৰ বস্তুক যাতে আমি আগুৱাই নিব পাৰোঁ, বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ তো কাৰণে এইটোৱেই আমি সংকল্পবদ্ধ হ'ব লাগে। আমি ফ্ৰেছ ট্ৰেছত আহিলোঁ ৰুমৰ পৰা, এতিয়া লাইন ধৰিব লাগে। লাইন ধৰিছোঁ মানে জুবিন দাৰ কাৰণে, চাব পাৰে কিমান ডাঙৰ লাইন আৰু। তো ড্ৰাগন ফাইনেলি মানে আহিছোঁ আমি ৰুমৰ পৰা, ফ্ৰেছ ট্ৰেছ হৈ আহিছোঁ। চাব মানে কিমান মজা লাগি আছে, আজি জুবিন দাক চাম। তো চাওক না কিমান ডাঙৰ লাইন আৰু অকল খালি জুবিন দাৰ কাৰণ। তো মানে এয়া আমাৰ জুবিন দা, মানে কি ক'ম আৰু চকুৰ সন্মুখত আজি চাম আৰু জুবিন দাক চাম, মানে কিমান এটা লাগি আছে, জীৱনত প্ৰথমবাৰৰ কাৰণে জুবিন দাক চাম। তো মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, BSF আংকেল মানা কৰি দিলে, সেইকাৰণে আমি ভিডিঅ' কৰিব। কোন কাহানি দেখায় জুড়ি কাজল সুকু ড্ৰাগন মানে ফাইনেলি মানে আমি ৰুমত আহিছোঁ, মানে কি ক'ম ৰাতি মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে বহুত মানুহ হৈছিল সেইকাৰণে হুলস্থুল সৃষ্টি হৈছিল, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। কমচে কম 1-2 লাখ মানুহ হ'ব আহিছিল জুবিন দাক চাবলৈ, মানে সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো কি ক'ম, মানে জুবিন দাক জীৱনৰ প্ৰথমবাৰৰ কাৰণে নিজৰ সন্মুখত চাইছোঁ। তো মানে তেতিয়া মানে চকুৰ পৰা পানী ওলাই গৈছিল জুবিন দাক দেখি মানে। তো মানে যদি ব্লগটো ভাল লাগে তেনেহ'লে চেনেলটো অৱশ্যই লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তো হ'ব, ধন্যবাদ।